সো গাইজ আপোনালোকেতো আজিলৈকে এবাৰ হ'লেও ট্ৰেইনত যাত্ৰা কৰিছেই চাগে কিন্তু আপোনালোকে এটা কথা জানেনে যে ট্ৰেইনৰ একেবাৰে লাষ্ট ডাব্বাত এই এক্স মাৰ্কটো কিয় থাকে আৰু এই ট্ৰেইনৰ ডাব্বাবিলাকৰ পাছফালে এক্স মাৰ্কটো কিয় থাকে এইটো জানি আপোনালোক পাগল হৈ যাব তো পাগল হ'বলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক লেটছ গেট ষ্টাৰ্টেড একচুৱেলি এখন ট্ৰেইন বহুত দীঘল থাকে আৰু এখন ট্ৰেইনত 12ৰ পৰা 24টা মান ডাব্বা থাকে আৰু একেবাৰে লাষ্ট ডাব্বাটোত এই ক্ৰছ মাৰ্কটো অঁকা থাকে আৰু এই ক্ৰছটোৱে মানুহক বুজায় যে এই ডাব্বাটো এই গোটেই ট্ৰেইনখনৰ লাষ্ট ডাব্বা হয় ইয়াৰ পাছত আৰু একো ডাব্বা নাই ইমেজিন কৰক যে এখন ট্ৰেইন ৰাস্তাত গৈ আছে গৈ থাকোঁতে সেইটো ৰাস্তাৰ মাজতে ভাঙি গ'ল আৰু কেইটামান ডাব্বা ৰাস্তাৰ মাজতে থাকি গ'ল আৰু বাকীখিনি ষ্টেচন পাই গ'লগৈ আৰু তাৰ পাছত ৰেলৱে ষ্টেচনৰ এজন কৰ্মচাৰীয়ে গৈ পিনি চেক কৰিব সেই ট্ৰেইনখনত যে ট্ৰেইনৰ লাষ্ট ডাব্বাটোত এক্স মাৰ্ক আছেনে নাই আৰু সি গৈ পিনি এক্স মাৰ্কটো দেখা নাপাব কেলে বাকীবোৰ ডাব্বা ৰাস্তাৰ মাজতে থাকি আহিল আৰু সেইটোৰ কাৰণে সেই এক্স মাৰ্কটো ইউজ কৰা হয় আৰু যদি সেই ৰেলৱে ষ্টেচনৰ কৰ্মচাৰীজনে গৈ পিনি লাষ্ট ডাব্বাটো চেক কৰে আৰু এক্স মাৰ্কটো দেখি পায় তেনেহ'লে সেই ট্ৰেইনটো ছিকুৱেঞ্চত আছে সি ৰাস্তাৰ মাজত ভাঙি যোৱা নাই আৰু যদি দেখি নাপায় তাৰ মানে ৰাস্তাৰ মাজতে থাকি আহিলে কেইটামান ডাব্বা তো সি সিকিউৰিটি গাৰ্ডক পঠিয়াব আৰু সেই ট্ৰেইনটোক বন্ধ কৰি থৈ দিব আৰু এইটোৱে কাৰণ আছিলে ট্ৰেইনৰ একদম লাষ্ট ডাব্বাত এই এক্স মাৰ্কটো থকাৰ আৰু আপোনালোকে যদি কেতিয়াবা এক্স মাৰ্ক নথকা ট্ৰেইন এখন দেখি পায় তেনেহ'লে গম পাই যাব যে ট্ৰেইনখন ৰাস্তাৰ মাজতে ভাঙি গ'ল আৰু কেইটামান ডাব্বা থাকি আহিলে বুলি আৰু ভিডিঅ'টো যদি বেয়া লাগিছে লাইক কৰিব আৰু ভাল লাগিলে ডিছলাইক কৰিব আৰু আমেৰিকাই ক্ৰিকেট কিয় নেখেলে এইটো জানিবলৈ হ'লে এই ওপৰৰ ভিডিঅ'টো চাব তেনেহ'লে লগ পাম আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে বাই